নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ। তো IOCL ডিগবৈ BSc নাৰ্ছিং অনলাইন বা আবেদন কেতিয়াৰ পৰা হ'ব সকলোৱে যিহেতু সুধি আছে কমেণ্ট ছেকশ্যনৰ পৰা ধৰি হোৱাটছআপ আপোনালোকে পাৰ্চনেলি মেছেজ কৰিছে অথবা ফোন কৰিছে যে ছাৰ যিহেতু আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সত এক্সাম দিলোঁ আৰু 10 তাৰিখৰ পৰা যিহেতু আপোনালোকৰ তাৰিখটো আছিলে এপ্লাইৰ ডেট যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দিয়াৰ উপৰিও যদি আপোনালোকে IOCL ডিগবৈ BSc নাৰ্ছিঙত যদি অনলাইন আবেদন কৰিম বুলি ভাবিছে তো আপোনালোকে যিহেতু কৰিব পাৰিব 10 তাৰিখৰ পৰা আছিলে কিন্তু এতিয়ালৈকে লিংক অপেন হোৱা নাই মই আপোনালোকক জনাইছোঁ এতিয়া। তো ডিগবৈ BSc নাৰ্ছিং অনলাইনৰ আবেদন এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। তো কেতিয়াৰ পৰা হ'ব সকলোৱে সুধি আছে, ডকুমেণ্টছ কি লাগিব, কোনসকল কেণ্ডিডেটে আবেদন কৰিব পাৰিব, লাষ্ট ডেট কেতিয়া হ'ব, সকলো ভিডিঅ' এই ভিডিঅ'তে পাই যাব আপোনালোকে গোটেইখিনি তথ্য। তো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব যাতে আপোনালোকে গোটেই কথাখিনি গম পায় আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এই ধৰণৰ সৰু সুৰা আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ নাপাহৰিব। তো আগবাঢ়িছোঁ আপোনালোকক প্ৰথমে লিষ্টখন দেখুৱাই ল'ম বা আপোনালোকৰ ডেট তাৰিখ সকলোবোৰ যোনখন আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনৰ পৰা যোনটো তাৰিখ দিয়া আছিলে লগতে লাষ্ট ডেট দিয়া আছিলে সকলোবোৰ আমি দেখুৱাই লওঁ তাৰপিছত কথা পাতিম। তো IOCLৰ আপোনালোকৰ অফিচিয়েল ৱেবছাইটলৈ গৈ আপোনালোকে PDFখন চাব পাৰে। তাতে দিয়া আছিলে শেষৰ পেজত ইম্পৰ্টেণ্ট ডেটছ বুলি টেণ্টেটিভ ছাবজেক্ট টু ডিক্লেৰেশ্যন অফ CEE ৰিজাল্টছ। তো ডেট অফ ইছুৱেঞ্চ অফ উইণ্ড' এডভাৰটাইজমেণ্ট 23/5/2024 এইটো আমি আগতে ডিছকাছ কৰিছোঁ। অপেনিং অফ অনলাইন এপ্লিকেশ্যন মডিউল তো 10/6/2024 পৰা ষ্টাৰ্ট হ'ব লাগিছিলে কিন্তু এতিয়ালৈকে অপেন হোৱা নাই আপোনালোকৰ যোনটো নেকি অনলাইন এপ্লিকেশ্যনৰ পৰ্টেলটো। তো তাতে কি দেখাই আছে মই আপোনালোকক দেখাম বাৰু স্ক্ৰীনত, তো চাই থাকিব। আৰু লাষ্ট ডেট দিয়া আছে 10/7 এমাহ সম্পূৰ্ণ দিছে। তো এমাহ সম্পূৰ্ণ দিয়াৰ কাৰণটো আপোনালোকক কৈ দিম আৰু পাব্লিছ কৰিব পাব্লিকেশ্যন অফ ৰিজাল্ট 20/7 আপোনালোকৰ 20/7/2024 আপোনালোকৰ মেৰিট লিষ্ট ঘোষণা কৰিব। তো কোনসকল কেণ্ডিডেটে ছিলেকশ্যন পাইছে সেইদিনাখন গম পাব। তো অনলাইনটো এতিয়ালৈকে হোৱা নাই বা আপোনালোকৰ যিহেতু লাষ্ট ডেটো দিয়া আছে আৰু ষ্টাৰ্ট ডেটো দিয়া আছে 10/6/2024 ষ্টাৰ্ট ডেট আৰু 10/7/2024 আপোনালোকৰ লাষ্ট ডেট অথবা এমাহ সম্পূৰ্ণ সময় দিছে তাৰ ভিতৰত কৰিব লাগিব। তো ইয়াৰে কাৰণটো হৈছে আপোনালোকৰ CEE যোনটো নেকি শ্ৰীমন্ত শংকৰদেৱৰ পৰা আপোনালোকে দিছিলে সেইটো ৰিজাল্ট অহা নাই। তো ৰিজাল্ট আহিব আৰু আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। তো সেয়াই কাৰণটো হৈছে, নিশ্চয়কৈ আপোনালোকে কাৰণটো বুজিলে এতিয়া। তো এমাহৰ আপোনালোকৰ যিহেতু টাইম দিছে অনলাইন কৰিবলৈ, তো CEE ৰিজাল্টটো যেতিয়া আহিব তাৰ পিছৰে পৰা আপোনালোকে অনলাইনসমূহ কৰিব পাৰিব। যদি তাৰ আগতো আহি যায় তেন্তে আপোনালোকৰ ছিষ্টেমটো এই ধৰণে হ'ব। এপ্লিকেশ্যন ID আপোনালোকৰ আছেই আৰু তাতে আপোনালোকৰ কোনটো কেটেগৰী এপ্লাই কৰিছে BSc নাৰ্ছিঙৰ বুলি সেইটো নিশ্চয়কৈ আছে, সেই IDটোৰে আপোনালোকে এপ্লাই কৰিব লাগিব। মই জনাত আপোনালোকৰ সেইধৰণে নহ'ব। ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ মাৰ্কটো যিহেতু পুট কৰিব লাগিব আৰু ডকুমেণ্ট যিহেতু আপোনালোকে এপ্লাই কৰোঁতে শ্ৰীমন্ত শংকৰদেৱত দিলেই তো বেলেগ ডকুমেণ্ট নালাগে। আপোনালোকৰ CEE মেইন যোনটো স্ক'ৰ কাৰ্ড থাকিব তাত যি ডিটেইলছ থাকিব সেইখিনি পুট কৰিলে আপোনালোকৰ অনলাইনটো ছাকচেছফুল হ'ব আৰু পাৰ্চনেল ডিটেইলছ কিছুমান আপোনালোকৰ প্ৰয়োজন হ'ব, সেইখিনি মই যেতিয়া অনলাইন হ'ব তেতিয়া আপোনালোকক জনাই দিম। তো আৰু ভেৰিফিকেশ্যনটো হ'ব আপোনালোকৰ ৰিজাল্টৰ 5 দিনৰ পিছত। আৰু মেডিকেল এক্সামিনেশ্যনৰ বাবে এতিয়ালৈকে যিহেতু মেডিকেল এক্সামিনেশ্যনৰ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে এতিয়ালৈকে ডেট ঘোষণা কৰা নাই। ইয়াতে আপোনালোকে দেখা পাইছে উইল বি ইনফৰ্ম আফটাৰ ক্লিয়াৰেঞ্চ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন, ডেট অফ এডমিশ্যন উইল বি ইনফৰ্ম। তো সেইটো এডমিশ্যন কেতিয়া হ'ব এইটো ডেট ঘোষণা কৰি দিব বুলি কৈছে। যেতিয়া আমি অফিচিয়েল পেজলৈ গৈ আপোনালোকৰ অনলাইন হৈছে নাই চাবলৈ যাওঁতে এই ধৰণে আহিছে। তো AOCN admission.in ইয়াতে /study সেইধৰণে আছে। তাৰপিছত স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন ইজ অলৰেডি ক্ল'জ এট 21/7/2023 4 PM। তো এইটো আপোনালোকৰ যোৱা বছৰৰে আপোনালোকৰ এই পৰ্টেলটোত যি ধৰণে ক্ল'জ হৈছিলে এডমিশ্যনৰ বা এপ্লিকেশ্যনৰ সেই ধৰণে শ্ব' কৰি আছে। তো ইয়াতে কোনো নতুনকৈ নটিফিকেশ্যন অহা নাই
আৰু যেতিয়াই নতুনকৈ নটিফিকেশ্যন আহিব আপোনালোকক প্ৰথমেই জনাবলৈ চেষ্টা কৰিম। তো আপোনালোকৰ যেতিয়াই নতুন পৰ্টেল বা এডমিশ্যনৰ বা এপ্লিকেশ্যনৰ নতুন পৰ্টেল খুলিব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথমে। আৰু এই ধৰণৰ আপোনালোকে আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ নাপাহৰিব। এই বাৰ্তাটো আপোনালোকে যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব বা আপোনালোকৰ যদি এক্সট্ৰা গ্ৰুপ আছে তেন্তে তাতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, যাতে সকলোৱে গম পায় যে আপোনালোকে পেনিক হৈ নাথাকিব যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা আমি BSc নাৰ্ছিঙৰ এক্সাম দিছিলোঁ, কিন্তু IOCLত এতিয়ালৈকে অনলাইনৰ পৰ্টেল খোলা নাই বুলি। তো অফিচিয়েল ৱেবছাইটতে যেতিয়া খোলা নাই তেন্তে একো কৰিব নোৱাৰি। সেই গতিকে আপোনালোকে পেনিক নহ'ব, যেতিয়া আপডেট আহি যায় তেতিয়াই মই আপোনালোকক আমাৰ চেনেলত জনাই দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, যিহেতু আপোনালোকে সকলোৱে সুধি আছিলে সেই গতিকে ইনফৰমেশ্যনটো দিলোঁ। ধন্যবাদ।